পৰৱৰ্তী বাতৰি দবকাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ বিশাল জনসভাত অংশ লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰূপ শৰ্মাৰ হৈ প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছে ভাৰতীয় জনতা পাৰ্টিৰ মণ্ডল সভাপতি জয়ভদ্ৰ মেছ ডাঙৰীয়া আৰু সভাত উপস্থিত থকা বিশিষ্ট এজিপি আৰু বিজেপিৰ বিষয়ববী আৰু কৰ্মকৰ্তাসকল ফ্ৰম সদা ৰাইজ আৰু সাংবাদিক বন্ধুসকল আজি সভাত উপস্থিত থকা যমুনামুখ বিধানসভা সমষ্টিৰ সমূহ ৰাইজলৈ আগন্তুক অসমীয়া ৰঙালী বিহুৰ উপলক্ষে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি এইখন সভাত আজান চলি আছে নেকি আজান চলি আছে নেকি আজান চলি আছে অলপ সময় ৰব কৰিছে আৰু আজানৰ কাৰণে কিছু সময় তেওঁ ৰৈ দিছে যেহেতু বৰ্তমান মছজিদত আজান দি থকা হৈছে তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকী নিজৰ ভাষণ কিছু সময়ৰ বাবে এই মুহূৰ্তত বন্ধ কৰিছে আৰু তেওঁ কৈছে আজানটো শেষ হোৱাৰ পাছত পুনৰ তেওঁ ভাষণ সন্মুখত ৰাখিব বিশাল জনসভা য'ত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰূপ শৰ্মাৰ হৈ তেওঁ প্ৰচাৰ চলাবলৈ উপস্থিত হৈছে আজিৰ দিনটোত প্ৰায় 4-5খন নিৰ্বাচনী সভাত তেওঁ অংশগ্ৰহণ কৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এয়া সাংঘাতিক কুচকাৱাজ ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা কেৱল বিজেপিয়ে নহয় কংগ্ৰেছো পিছ পৰি থকা নাই কংগ্ৰেছৰো ষ্টাৰ কেম্পেইনাৰসকলে এজনৰ পাছত এজনকৈ আহিছে আৰু কাইলৈ বৰাকত আহিব প্ৰিয়ংকা গান্ধী এনেধৰণে নিৰ্বাচনী প্ৰচাৰসমূহ আকৌ উত্তুংগত উঠা পৰিলক্ষিত হৈছে কংগ্ৰেছ আৰু বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ এই যুঁজখনে বিশেষ ৰূপ ধাৰণ কৰিছে বুকা চটিওৱাৰ খেল আৰম্ভ হৈছে বিজেপি আৰু কংগ্ৰেছৰ মাজত কটু বাক্যবান প্ৰয়োগ কৰা হৈছে এটা পক্ষ আনটো পক্ষক সমালোচনা কৰিবলৈ গৈ বিভিন্ন ধৰণৰ কথাৰ বা বিভিন্ন ধৰণৰ পুৰণি ইতিহাসৰ কথা দোহাৰিছে আগবঢ়াইছে মুখ্যমন্ত্ৰীৰ ভাষণ দবকাত আজিৰ এই শুভক্ষণত আমি সকলোৱে মিলিত হৈছোঁ আজি পবিত্ৰ আজান চলি আছে এই মুহূৰ্তত আমি মহাস্থানত সমবেত হৈছোঁ সকলোৱে আল্লাহৰ নামত আপোনালোকে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব যে আগন্তুক দিনত অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকে মিলিত প্ৰচেষ্টাৰে অসমৰ উন্নয়নৰ বাবে আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু আমাৰ মাজত মিলাপ্ৰীতি সদ্ভাৱনা আন্তৰিকতা বন্ধুত্ব শান্তি সম্প্ৰীতি ৰক্ষা কৰি আমি আমাৰ সমাজখন নিৰাপত্তা নিশ্চিত কৰি আমাৰ জয়যাত্ৰা অব্যাহত ৰাখিব লাগিব ফ্ৰম সদা ৰাইজ माननीय प्रधानमंत्री नरेंद्र मोदी डांगरियाय सबका साथ सबका विकास नीति द्वारा आज भारतवर्षर सकलो श्रेणी राइजक एकत्रित करिছে सकलोके आस्थात लैছে हिंदुए हक बा मुसलमाने हक ख्रिस्टाने हक बा बुद्धिसे हक शिखे हक बा जैने हक अहोमिया हक बा बंगाली हक मारुए हक बा बिहारी हक पंजाबी हक बा नेपाली हक विभिन्न जनजाति विभिन्न अनुसूचित जाति सकलोके एकाकार करी आज भारतवर्षक विश्व श्रेष्ठ राष्ट्र हिसाबे गढ़ दियार निमित्ते प्रयास करिছে आको सकलोके समदृष्टि राखिছে कोनो धৰণৰ বৈষম্য নীতি নাই গতিকে সেইভাবে আজি তাৰিখত পৰম সদা ৰাইজ আপোনালোকে সকলো আঁচনি আজি সুফল পাবলৈ সক্ষম হৈছে আজি বিধৱা আঁচনিয়ে হওক 60 বছৰ ঊৰ্ধ্বত
যিমান সংখ্যক অসমৰ বিভিন্ন প্ৰান্তৰ লগতে এই যমুনা মুখত আছে যিসকলে কংগ্ৰেছৰ শাসনকালত পেঞ্চন বিচাৰি হাহাকাৰ কৰিব লগা হৈছিল সেইসকলক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এতিয়া 60 বছৰ ঊৰ্ধত সকলোকে পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছে আজি আপোনালোকে সকলোৱে এটকাৰ চাউল পাবলৈ সক্ষম হৈছে আজি আমাৰ খেতিয়কসকলে প্ৰাইম মিনিষ্টাৰ কিষাণৰ নামত আজি প্ৰতি বছৰে 6000 টকাকৈ আজি এককালীন আৰ্থিক সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ প্ৰথম ইনষ্টলমেণ্ট ইতিমধ্যে আপোনালোকৰ যমুনামুখ খেতিয়কৰ একাউণ্টতো জমা হৈছে অসম চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি আঁচনিৰ অধীনত আমি 5 লাখ খেতিয়কক এককালীন 5000 টকাকৈ আৰ্থিক সহযোগিতা আগবঢ়াইছো আৰু সেই পইচা আপোনালোকে পাবলৈ সক্ষম হৈছে চলোৱা দিনৰ পৰা আমি সকলোৰে প্ৰতি সমদৃষ্টি ৰাখিছো ইয়াত হিন্দু মুছলমানৰ কথা নাই আপোনালোকে চাওক প্ৰত্যেকখন আঁচনি উজালা আঁচনি আপোনালোকে ৰন্ধন গেছ পাইছে বিনামূলীয়া সৌভাগ্য আঁচনি আপোনালোকে বিজুলী পাবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰী অমৰদেৱ আঁচনি আজি ইয়াৰ যোগেদি 4টাকৈ LED বাল্ব বিনামূলীয়াকৈ আপোনালোকে পাবলৈ সক্ষম হৈছে প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা আপোনালোকে ঘৰ পাবলৈ সক্ষম হৈছে প্ৰাইম মিনিষ্টাৰ স্বচ্ছ ভাৰত যোজনাৰ যোগেদি আপোনালোকে ঘৰে ঘৰে শৌচালয় পাবলৈ সক্ষম হৈছে এইবিলাক কাম কোনে কৰিছে এইবিলাক কাম পৰম শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলো ধৰ্মৰ লোকক সমদৃষ্টি ৰাখিছে সকলো ধৰ্ম সকলো ভাষা লোকক নিজৰ আপোন হিচাপে আকোৱালি লৈ পেলাই সকলোৰ উন্নয়নৰ বাবে কাম কৰিছে সেইবাবে অসমৰ বুকুত ইমান উন্নয়ন কম দিনৰ ভিতৰত সম্ভৱ হৈছে গতিকে পৰম শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে কংগ্ৰেছৰ পক্ষত থাকিলে কিন্তু আপোনালোকৰ ক্ষতি হ'ব কাৰণ কংগ্ৰেছে নিৰাপত্তা নিদিয়ে কংগ্ৰেছে আপোনালোকৰ ভোটটো ল'ব কিন্তু আজি NRC প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে কোনো ধৰণৰ বৈষম্য নীতি লোৱা নাই সকলোকে যিমান সংখ্যক ভাৰতীয় নাগৰিক আছে অসমৰ বুকুত হিন্দুৱে হওক বা মুছলমানে হওক সকলোৰে নাম যাতে নিশ্চিতভাৱে NRCত প্ৰৱেশ কৰে ইয়াৰ ব্যৱস্থা আজি এই চৰকাৰে বলিষ্ঠতাৰে লৈছে গতিকে সেইবাবে পৰম শ্ৰদ্ধাৰ ৰাইজ আমাৰ চৰকাৰ আছে যেতিয়ালৈকে বিজেপি চৰকাৰ থাকিব যেতিয়ালৈকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া থাকিব তেতিয়ালৈকে ভাৰতবৰ্ষৰ বুকুত সকলো সংখ্যালঘু ৰাইজ সম্পূৰ্ণৰূপে সুৰক্ষিত আজি আপোনালোকে জানে কংগ্ৰেছৰ কাৰ্যকালত হজৰ কোটা আছিল 1.5 লাখ কংগ্ৰেছৰ কাৰ্যকালত হজৰ কোটা আছিল হজ কৰিবলৈ যোৱাৰ বাবে কেৱল 1.5 লাখ আছিল আমাৰ কাৰ্যকালত আমি 1.5 লাখৰ পৰা 2 লাখলৈকে বৃদ্ধি কৰিলো আৰু হজ কৰিবলৈ যোৱা আমাৰ ইছলাম ধৰ্মীয় লোকসকলৰ বাবে আমি বিশেষ চৰকাৰী বিষয়া আজি আমি মেক্কালৈ পঠিয়াই যাতে আমাৰ হজ যাত্ৰী কোনো অসুবিধা নহয় ইয়াৰ ব্যৱস্থা বিজেপি চৰকাৰে দক্ষতাৰে শক্তিশালী ৰূপত ব্যৱস্থা লৈছে ইয়াৰ উপৰিও আজি আপোনালোকে দেখিছে যে আমাৰ সংখ্যালঘু সম্প্ৰদায় আমাৰ কন্যাসকলৰ ছাত্ৰীসকলৰ শিক্ষাৰ বাবে কংগ্ৰেছে 60 বছৰ কাল ৰাজত্ব কৰাৰ পাছতো চিন্তা নকৰিলে কিন্তু আমাৰ বিজেপি চৰকাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰে অসমৰ বুকুত 9খন উইমেন সংখ্যালঘু ছাত্ৰীৰ বাবে কলেজ প্ৰতিষ্ঠা কৰাৰ বাবে তেখেতে আৰ্থিক সহযোগিতা আগবঢ়ালে অসমৰ বুকুত এতিয়া 9খন উইমেন কলেজ হ'ব ফৰ মাইনৰিটি গাৰ্লছ ইয়াৰ উপৰিও আজি 21খন 32 কোটি টকা ব্যয় কৰি অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত 21খন ৰেচিডেন্সিয়েল স্কুল প্ৰতিষ্ঠা কৰাৰ কাম আৰম্ভ হৈছে পৰম শ্ৰদ্ধাৰ ৰাইজ সংখ্যালঘুৰ বাবে চিন্তা কৰা প্ৰকৃত দৰদী কোন সৰ্বানন্দ সোণোৱালৰ প্ৰচাৰ সভাৰ দৃশ্য আমি আপোনালোকক দেখুৱালো পোনপটীয়া সম্প্ৰচাৰত আৰু এইবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰিছে আহক যাওঁ পোনপটীয়া সম্প্ৰচাৰত পাৰ্টিৰ কাৰণে চাৰ্টাৰ আমিও 15 বছৰ আছে 15 বছৰত আমি 4-5খন চাৰ্টাৰ কি কয় হেলিকপ্টাৰ এনে ধৰণৰ টকা পানীত আমি খৰচ কৰিব পৰা নাছিলোঁ আৰু তেওঁলোকে আমাৰ বিৰুদ্ধে কয় যে আমি কংগ্ৰেছ চোৰ এই সৰ্বানন্দই কয়
মই তেতিয়াও কৈছোঁ আমি যদি তোমালোকতো গবাইত ডকাইত এওঁলোক এতিয়া গবাইত ডকাইত প্ৰমাণ হৈছে তোমালোকে যি ধৰণে আজি চাৰ্টাৰ ফ্লাইনে হওক আজি টকা পইচা আজি পানী তাৰ বাবে ডাঙৰ কথা হৈছে এতিয়া অসমৰে আজি আমাৰ ৰাজনীতিত যি টকাৰ খেল খেলাইছে যি টকাৰ দ্বাৰা মানুহক আজি হাত কৰিবলৈ বিচাৰিছে আজি আমিয়েই দেখিছোঁ যে আহোম কি টাই মেৰিফৰ সভাপতি টাই আহোমৰ সভাপতিয়ে কওক আজি যি কিছু নগ্ন হৈ পেলাই যি CLVৰ বিৰোধিতা কৰিছিল এটাকৈ তেওঁলোকক কেনেকৈ টকাৰে কিনিছে বাগানতে যি ধৰণে টকা পইচা বিলাইছে আজি বেলেগ বেলেগ আনকি 6 জনগোষ্ঠীক আজি তেওঁলোকৰ মুখ বন্ধ কৰিবলৈ আমাৰ সন্দেহ হৈছে আমাৰ দিনত তেওঁলোকে ইমান আন্দোলন কৰে